মই আপোনালোকৰ ওচৰলৈ যাম এতিয়া আপুনি বক্তব্যৰ সমগ্ৰক মই তেওঁলোকৰ কবলৈ নিদিয়া দেখিছা নাই আপোনালোকে ভাবেনে এইবাৰ উজনি অসমবাসী অহাগৰত এই নাগৰিকত্ব সংশোধনী আইনখন এটা নিৰ্বাচনী ইছ্যু হ'ব নিশ্চয়কৈ ইয়াত কোনো দ্বিমতে নাই মই ইয়াত কেইটামান প্ৰশ্নৰ উত্তৰ দি ল'ব বিচাৰিম এখেতে কি ক'লে মই শব্দখিনি কাষতে থকাৰ বাবে সম্পূৰ্ণকৈ শুনা নাপালো কিন্তু উত্তৰকেইটা শুনি এনেকুৱা লাগিল প্ৰশ্নটো সোধা হৈ আছে আপুনি ভাত খাই আছেনে নাই তেখেতে কৈছে মই ৰাস্তালৈ গৈ আছো এই আসলতে নাগৰিকত্ব সংশোধনী আইন ইয়াৰ বিষয়ে আমি কিছু কথা জনা উচিত নাগৰিকত্ব সংশোধনী আইনখনৰ লগত আহে আৰএছএছৰ নীতি আৰু আদৰ্শৰ কথা আৰএছএছে বিশ্বাস কৰে যে পৃথিৱীৰ প্ৰতিজন হিন্দু ব্যক্তি ভাৰতবৰ্ষৰ স্বাভাৱিক নাগৰিক আৰএছএছৰ এটা সপোন আছে যে 2025ত ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ হ'ব যদি এখেতে কথাষাৰ নস্যাৎ কৰিব পাৰে মই মানি ল'ম সেই আৰএছএছৰ নীতি আৰু আদৰ্শ সেই আদৰ্শৰ ভিত্তিতে ৰব ক'বলৈ দিয়ক এনেকে অসূয়া অপ্ৰীতিকৰ পৰিৱেশ এটা যে আপোনালোকে বাৰে বাৰে সৃষ্টি কৰে এনেকে আপোনালোকে মাত মতা মানুহবোৰৰ যে দমন আৰু শোষণ কৰি মাতবোৰ বন্ধ কৰিবলৈ যত্ন কৰে তাৰ বিৰুদ্ধে প্ৰতিবাদ হয় এনে প্ৰতিবাদৰ বাবে অসমৰ 5জনকৈ অসমীয়া লৰাই তেজ দিলে অসমৰ ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল এখেতসকলৰ এনে ব্যৱহাৰৰ বাবে দাদা মই খুব ধুনীয়াকৈ কথাকেইটা কৈ আছো তেখেতসকলে ক'বলৈ নিদিয়ে দম দিবলৈ চেষ্টা কৰে মিছা কথা ক'লে আপোনালোকে প্ৰত্যুত্তৰ দিয়াৰ সময় পাব সকলোৰে মনত আছে যে 2014 চনত মোদী ডাঙৰীয়া আহি পেলাই অসমত হিৰ ফুলাই কৈছিলে যে তেওঁক আমাৰ অসমখনক বিদেশী মুক্ত কৰিব কিন্তু আজি ডেটত মোদীয়ে আহি পেলাই আমাৰ অসমখন বিদেশী মুক্ত কৰিব গৈ আছে নে তেওঁলোকে বিদেশী যুক্ত কৰিব গৈ আছে তেওঁলোকে হিৰ ফুলাই কৈছিলে যে অসম চুক্তি তেওঁলোকে আখৰে মানিব কিন্তু কি হ'ল এই কাখনৰ যি সময়সীমা প্ৰথমটো আমি কাখন কেতিয়াও মানা নাছিলো আৰু আমি কেতিয়াও নামানো আমি নামানা সত্ত্বেও তেওঁলোকে কাখন আনাৰ পিছত এতিয়া তেওঁলোকে কি কৈছে কাৰ যি সময়সীমা আছিলে সেয়া 10 বছৰলৈ আৰু বৃদ্ধি কৰিছে তাৰমানে কি সবতছে বেছি বিদেশী বুটা কোনে ল'ব লাগিব তেওঁলোকে ক'ব পাৰে যে 4জনে বিদেশী আহিছে 2জনে বিদেশী আহিছে কিন্তু আমি সকলোৱে জানো যে অসম ভাৰত আৰু বাংলাদেশৰ যি সীমান্ত আছে সবতকৈ বেছি বৰ্ডাৰ যদি শ্বেয়াৰ কৰে আমাৰ অসমে কৰে আৰু নৰ্থ ইষ্টে কৰে তাৰমানে যিসকল বিদেশী আহিব আমাৰ অসমতে আহিব আৰু অসমে বুজা ল'ব লাগিব তেওঁলোকে অসম চুক্তি আখৰে পালন কৰিম বুলি কৈছিলে কিন্তু তেওঁলোকে অসম চুক্তিখন অপমান কৰিছে এইখন চৰকাৰে অসমীয়া জাতিটোক যিমান তুচ্ছ তাচ্ছিল্য কৰিছে হয়তো কোনো চৰকাৰে আজি ডেটত কৰা নাছিলে এইখন চৰকাৰৰ দিনতে তেওঁলোকে জয় বাংলা দিছিলে তাৰ মানে কি আছিলে তেতিয়া আচলতে অসমবাসী ৰাইজে বুজি পাব লাগিছিলে যে এইখন চৰকাৰে উঠি পৰি লাগিছে অসমীয়া জাতি আৰু ভাষাটোক ভৰিৰে মোহাৰিবৰ কাৰণে আৰু তেওঁলোকে কাম কৰি আছে মোদী ডাঙৰীয়া ইলেকশ্যনৰ সময়ত আহি পেলাই ডাঙৰ ভাষণেৰে কয় যে এ ফৰ আছাম কিন্তু এ ফৰ আছামত যি বিহুত যি খাদ্য খায় তেওঁ সেই খাদ্যটো তেওঁলোকে জিএছটি লগালে গুড় চিৰা মুড়ি সকলোতে জিএছটি লগালে তাৰমানে এফালৰ পৰা যদি ক'বলৈ যায় তেনেহ'লে তেওঁলোকে অসমীয়া যিটো জাতি সকলো দিশৰ পৰা তেওঁলোকে মাৰি পেলাই আহি আছে এতিয়া তেওঁলোকে আমাৰ ভাষা আৰু যিটো আমাৰ কালচাৰ হয় সেইখিনিও ধ্বংস কৰাত উঠি পৰি লাগিছে আমি এই যি চৰকাৰৰ তেওঁলোকে যি নীতি লৈছে এয়া আমি কেতিয়াও নামানো আৰু অসম ধ্বংস আমি কৰিব নিদিও জীৱনত প্ৰথমটো ভোট আমি বিজেপি চৰকাৰক দিছিলো 2014-2016 একমাত্ৰ এটা আশা কৰিছিলো সেয়া হৈছে যে আমি এছটি পাম আৰু এছটি আমাক মৰাণ জাতিক লাগিব জন্মস্বত্বই আমাৰ অধিকাৰ চুকাফাই কৈ গৈছে যে ইয়াতে আহি প্ৰথম বড়োচাক লগ পাইছে তেনে ঐতিহাসিক তেনে হিষ্ট্ৰী থকা এটা জাতিক যদি এছটি নিদিয়ে কাক এছটি দিব তেওঁলোকে হিন্দুক 2024লৈকে নাগৰিকত্ব দিব পাৰে আৰু মৰাণসকলক এছটি দিবৰ কাৰণে কিয় প্ৰণালী কৰিব মৰাণসকলক যদি এছটি নিদিয়ে মৰাণ ৰাইজে সিদ্ধান্ত লৈছে আজি মাৰ্ঘেৰিটাত পল লৈছে যে মৰাণ জনগণক এছটি নিদিলে বিজেপি চৰকাৰক এহিকলি দিব এই কথা বতৰাবিলাক জয়কান্ত বৰাৰ নেতৃত্বত এই কথা বতৰাবিলাক কলিন্দ বৰাৰ নেতৃত্বত ইতিমধ্যে মৰাণ জনগণে একগোট হৈ সিদ্ধান্ত দিছে আৰু আপোনালোকৰ আপডেট পোৱাৰ জৰিয়তে এই কথা বতৰাবিলাক মৰাণৰ এজন যুৱক হিচাপে আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছোঁ
ধন্যবাদ জানাইছো আৰু মই কিছু পিছলে যাবলৈ চেষ্টা কৰিম আৰু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম কেনেদৰে সকলো ওলাই আহিছে এই প্ৰতিবাদকাৰীসকল ওলাই আহিছে ইয়াৰ পৰা যদি প্ৰথমে যদি মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বসকল যদি আছে তাৰ পিছতে সকলো মৰাণ জনগণৰ লোকসকল এনেদৰে এতিয়া হাতে এই জোৰ সমদল হাতে জোৰ লৈ এনেদৰে ওলাই আহিছে হাজাৰ মৰাণ জনগোষ্ঠীৰ লোক ওলাই আহিছে হাজাৰ মৰাণ জনগোষ্ঠীৰ লোকৰ এটাই কথা সকলোৱে কেৱল জনজাতিকৰণৰ অবিহনে মৰাণ জনগোষ্ঠীৰ লোকসকল কেতিয়া শান্ত নহয় আৰু সেই কথা এই আজি পুনৰ মাৰ্ঘেৰিটাৰ পৰা বুজাই দিব বিচাৰিছে আৰু পূৰ্বে দুটাকৈ স্থানত ইতিমধ্যে মৰাণ জনগোষ্ঠীয়ে বৃহৎ শক্তি প্ৰদৰ্শন কৰিলে আৰু ইয়াৰ পৰা আজি মাৰ্ঘেৰিটাৰ পৰা শক্তি প্ৰদৰ্শন কৰি অসম চৰকাৰ ভাৰত চৰকাৰক এটা কথা বুজাই দিব বিচাৰিছে যে জনজাতিকৰণৰ অবিহনে মৰাণ জনগণ শান্ত নহয় আমাক ভূমি অধিকাৰ লাগিবই 5,000 বেছি মানুহ হ'ব 5,000 বেছি মানুহ হ'ব আমাক জনজাতিকৰণ লাগিবই আমাক স্বচ্ছ নদীভুক্ত স্বাস্থ্য শাসন লাগিবই বিজেপি চৰকাৰ মিছলীয়া বিজেপি চৰকাৰ মিছলীয়া RSS go back RSS go back এই জুন চলিছে সংগ্ৰাম চলিছে মৰা লাগি লাগিছে